আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী কাৰ্বি পাহাৰৰ জনপ্ৰিয় সুৰকাৰ গীতিকাৰ আৰু কণ্ঠশিল্পী পখিলা লেকথেপী। পখিলা লেকথেপীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ এয়া তৃতীয় তথা অন্তিম খণ্ড। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। পখিলা লেকথেপীৰ এনে মন পৰশা গীতে কাৰ্বি পাহাৰৰ শিখৰে শিখৰে আজিও অনুৰণিত হৈ আছে। পখিলা লেকথেপীয়ে আকাশবাণীত গীত গাই থকাৰ সময়ৰ কথা। সেই সময়ত গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰা হৈছিল। গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰাৰ সামৰ্থ্য পখিলা লেকথেপীৰ নাছিল। তথাপি এখন লং প্লে ৰেকৰ্ডত গীত ৰেকৰ্ডিং কৰাৰ সুযোগ লাভ কৰিছিল পখিলা লেকথেপীয়ে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ গীতমাতৰ এখন লং প্লে ৰেকৰ্ড বাণীবদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল অসম জনসংস্কৃতি সমিতিয়ে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসংস্কৃতি, লোকনৃত্য, লোকসংগীত, লোকনাটক, হস্তশিল্প আৰু ঐতিহ্য ৰক্ষাৰ বাবে অসম জনসংস্কৃতি সমিতিয়ে কাম কৰে। অসম জনসংস্কৃতি সমিতিৰ দ্বাৰা বাণীবদ্ধ কৰা সেইখন লং প্লে ৰেকৰ্ডত পখিলা লেকথেপীয়ে কাৰ্বি লোকগীত আৰু এটি আধুনিক গীত গাইছিল। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত বাণীবদ্ধ কৰা LP ৰেকৰ্ডৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেকথেপীয়ে কয়, মোক সদৌ অসম জনসাংস্কৃতিক সমিতিসকলে মোক আমন্ত্ৰণ কৰিলে যে আপুনি আহি পেলাই আমাৰ এটা লং প্লে হ'ব, তাত বাৰে বৰণীয়া মানে সকলো জনজাতিৰ গানবিলাক থাকিব। আপুনি লগতে আহি পেলাই আমাৰ লগত গাব এটা আধুনিক গীত আৰু এটা মডাৰ্ণ চং আৰু এটা ফক চং গাই দিব লাগিব বুলি পেলাই মই তাৰপিছত গ'লোঁ গুৱাহাটী জ্যোতি চিত্ৰবনতে ৰেকৰ্ডিং হৈছিলে। এইটো দাম্পনী বাংশ সেইটো গালোঁ আধুনিকটো, আৰু ফক চংটো হৈছে লাংপাৰাই যাৱে মাত মাত পেলনে কাংনে কানি নাংছে দেতলাং Juala sakan pendo rupa bang epenanggo neke cherak ongke pola salo dun hai helo nang kache krong ke kleng salpo mawe ave ka phirni
ঠেকে চেৰমনা অচনে স্বামী চুমফাৰে অক্সো। বিজ্ঞানে দৃশ্য শ্ৰব্য মাধ্যমত অনেক পৰিৱৰ্তন আনিলে। এটা সময়ত গাঁৱে ভূঞে ৰজন জনাই থকা গ্ৰামোফোন ৰেকৰ্ডৰ ঠাই অধিগ্ৰহণ কৰিছিল অডিঅ' কেছেটে। সময়ৰ সৈতে খোজ মিলাইছিল পখিলা লেকথেপীয়ে। ডগমুকাৰ চাংৰি গ্ৰুপৰ সহশিল্পী তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিৰ সহযোগত পখিলা লেকথেপীয়ে অডিঅ' কেছেট উলিয়াইছিল। কাংহন, লাংপিয়াৰী, কাইচুংবি, মানাই, ৱলেং, হাইইমু আদি অডিঅ' কেছেটবোৰে কাৰ্বি পাহাৰত সমাদৰ লাভ কৰিছিল। এই সন্দৰ্ভত পখিলা লেকথেপীয়ে কয়, আমাৰ কাৰ্বি আংলঙত মডাৰ্ণ চং বোলা বস্তু পাবলৈ নাই এসময়ত। যেতিয়া আমি বহুতো চৰ্চা কৰিলোঁ, দিন ৰাতি আমি লাগি গ'লোঁ, তেতিয়া আমি ভাবিলোঁ এই গীতটি আমি কেনেকৈ প্ৰচাৰ কৰিম। আমি যাব নোৱাৰা জেগাত এই গীতবিলাক কোনে লৈ যাব। তো আমি আলোচনা কৰিলোঁ। তেতিয়া আমাৰ কাৰ্বি আংলঙত অডিঅ' কেছেট পাবলৈ নাই। তো অডিঅ' কেছেটৰ দ্বাৰাহে আৰু গোটেইটো যাব পাহাৰে ভৈয়ামে। তো আমি কি কৰিম, তো ৰেকৰ্ডিং কৰিব লাগিব। এতিয়া আমাৰ ছাৰ বিদ্যা সিং ৰংপি EM, এতিয়া ex-EM আৰু তেওঁ মানে মোক বুদ্ধিটো দিলে, বাইদেউ আপুনি আমাৰ লগত গাব, মই স্পন্সৰ কৰিম। আমি এটা অডিঅ' কেছেট বনাম, তেতিয়াহে আমাৰ গানবিলাক পাহাৰে ভৈয়ামে উঠি যাব। আমি যাব নোৱাৰা জেগাত আমাৰ সেই কেছেটটোহে লৈ যাওঁ। সেই বুলি পেলাই আমি প্ৰথমবাৰ অডিঅ' কেছেট ৰেকৰ্ডিং কৰিছিলোঁ কাংহন। এইটোৱে কাংহন বুলি এটা অডিঅ' কেছেট বনাইছিলোঁ। সেই তেতিয়াৰ পৰা লাহে 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 আকৌ আগবাঢ়ি আহিলোঁ। বহুতো কেছেট হ'ল লাংপিয়াৰী, কাইচুম্বি, চেংবেলিৰ, আটকশ্ৰী, মানাই, ৱলেং, হাইমু, বহুতো হ'ল। আৰু মই বেলেগৰ লগতো কেতিয়াবা অসমীয়াও গাওঁ, হিন্দীও গাওঁ। চিডি কৰিছিল নাই। গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ স্থাপন হোৱাৰ কেইবছৰমানৰ পাছৰ কথা। গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰই কাৰ্বি গীত গাবলৈ পখিলা লেকথেপীক আমন্ত্ৰণ জনাইছিল। সেই আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰত গীত গাইছিল। সেই কথা সুঁৱৰি পখিলা লেকথেপীয়ে কয়, দূৰদৰ্শন কেন্দ্ৰত মই চান্স পাইছিলোঁ 1984তে গাইছিলোঁ। দাপনি মাছৰ বিৰুদ্ধে গীতটো তাতে গালোঁ। যেতিয়া মই টিভি চেণ্টাৰত গান গাবলৈ গৈছিলোঁ, এই গীত গাইছিলোঁ। দাম্পনি বাংশৰ তীৰ্থে পেন দামলতে বাংবে টং টংকে লাদা সপীৰ্থে কাংহনা বেনে পীৰ্থে বাংনে আলিয়াবে দামলতে বাংবে টং টংকে দাম্পনি বাংশৰ তীৰ্থে পেন দামলতে বাংবে টং টংকে। এই গীতটি আপোনাৰ নিজা নেকি? হয়, নিজে লিখা, নিজে সুৰ দিয়া। এইটো গীতৰ নেপথ্যৰ কথাটো ক'ব নেকি? গীতটো এসময়ত মোৰ লাইফত ৰোমান্টিকৰ ক্ষেত্ৰত খুব ট্ৰেজেডি আছিলে মোৰ। ইয়াৰ লগতে মই যেতিয়া গাভৰু হৈ আছিলোঁ, খুব ট্ৰেজেডি লাইফ আছিলে। মই খুব দুখীয়া ঘৰৰ ছোৱালী হওঁ না, আৰু মোক যিটো ভাল পাইছিলে সেইটো ল'ৰাটো খুব ধনী ঘৰৰ ল'ৰা হয়। সি কিন্তু মোক দুখীয়া বুলি ঘিণ কৰা নাই, কিন্তু তাৰ পৰিয়ালবিলাকে, মা দেউতাবিলাকে দুখীয়া ঘৰৰ ছোৱালী আনিব নালাগে। সেইটো বাবে মানে মোৰ অন্তৰটো মানে খুব দুখ লাগে, কাৰণ আমি সৰুৰে পৰা ভাল পোৱা হওঁ। সেইটো সকালৰ পৰা আমালোকে ভাল পোৱা হয়, কিন্তু অৱশেষত হেৰাই গ'ল। পিছতে মই ভাবিলোঁ এই পৃথিৱীত আৰু প্ৰেম বোলা বস্তুটো খুব বেয়াটো নে। মই ভাবিলোঁ পৃথিৱীত আৰু মোৰ কোনো নাই, মোক কোনেও মৰম কৰোঁতা নাই। যেতিয়া মই পৃথিৱীত এই অলপ সময় মই ঘূৰি ফুৰিছিলোঁ, গালোঁ, নাচিলোঁ,
চবৰে লগত মিলা প্ৰীতি কৰিলোঁ। চৰাই চিৰিকটি আৰু বনৰীয়া ফুলবিলাকতো মই খেলিলোঁ, কিন্তু মোৰ অন্তৰটো সেইটোৱে থাকি গ'ল। গতিকে মই গুচি যোৱাৰ পিছত তোমালোকে মোৰ নামটো স্মৰণ কৰি থাকিবা। এইটোৱে, মই গুচি গ'লে আৰু ঘূৰি নাহিম আৰু, কাৰণ ইয়াতো আৰু মৰমবিহীন পৃথিৱীৰ আহি মই কি কৰিম, এইটোৱে আৰু আচলতে খুব ডাঙৰ ৰোমান্টিক এইটো। এইটোৱে মোৰ আকৌ দ্বিতীয়বাৰ চান্স পোৱাটো, যেতিয়া ঘৰৰ পৰা মোক নানা ধৰণৰ মানে অশ্লীল বদনামবিলাক দি মই যেতিয়া ষ্টপ হৈ গৈছিলোঁ, ৰৈ গৈছিলোঁ, আকৌ সেই হেম্প্ৰেক মই যে কৈছোঁ এইটো সময়তহে আকৌ দুনাই মই হেৰি কৰিছিলোঁ, আগবাঢ়ি গ'লোঁ আকৌ। ঊনৈছশ 85 চনৰ 15 আগষ্টত অসম চুক্তি সম্পাদন হৈছিল। সেই বছৰৰ ডিচেম্বৰ মাহত অসমত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত বিজয়ী হৈ আঞ্চলিক দলে অসমত চৰকাৰ গঠন কৰিছিল। পাহাৰীয়া জিলাখনৰ সহযোগী ৰাজনৈতিক দলৰ নেতাৰ সৈতে চৰকাৰৰ মত বিৰোধ হৈছিল। ফলত কাৰ্বি পাহাৰত হেম্প্ৰেক আন্দোলন হৈছিল। হেম্প্ৰেক আন্দোলনে কাৰ্বি ৰাইজক দুভাগত বিভক্ত কৰিছিল। সাংসাৰিক অশান্তিত ঘৰতে সোমাই থকা পখিলা লেখথেপীয়ে কাৰ্বি জাতিৰ তেনে দুৰ্যোগৰ সময়ত ঘৰৰ পৰা পুনৰবাৰ ওলাই আহিছিল ৰাইজৰ মাজলৈ। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেখথেপীয়ে কয়, ৰাইজৰ লগত মই ওলাই যাম, মোক ৰাইজ লাগে। মই দুখীয়া ঘৰৰ ছোৱালী হৈ ধনী ঘৰত আহিছোঁ, ইমান অন্যায় অত্যাচাৰ মাজত থাকিলোঁ, কিন্তু ৰাইজৰ মৰম চেনেহ পাইহে মোক ৰাইজে চবেই গান ভাল পায়। এদিন সি ডাঙৰ শিল্পী হ'ব, ডাঙৰ গায়িকা হ'ব বুলি মোক কিমান আশীৰ্বাদ কৰে, সেই আশীৰ্বাদটো মই নেহেৰুৱাম বুলি পেলাই মই ওলাই গৈছিলোঁ। তেতিয়াই মুভমেণ্টৰ সময়তহে আকৌ গান গোৱা আৰম্ভ কৰিছিলোঁ। আমাৰ ডিফুত কৰিছিলোঁ প্ৰথমবাৰ, আৰু এই গীতি হৈছে গান প্ৰথমতে মই গাইছিলোঁ, কিবা কেংদে পিছি চিৰুই জুই মানা লতি সুদিং নাং কেংব চিতে গান। এইটো মই প্ৰথমবাৰ গাইছিলোঁ। জয়সিং ৰম্পিয়ে লিখিছিলে, সুৰ মই দিছিলোঁ। এই আন্দোলনৰ সময়ছোৱাত আপুনি কিমানটা গীত ৰচনা কৰিলে? এইটো হেৰি আমি য'তেই যাওঁ এটা এটা গাওঁ, হেৰি বহুত আছে গানবিলাক, কিন্তু মোৰ সিমানটো মনত নাই। (1977 চন কাৰ্বি আংলঙত গঠন কৰা হৈছিল কাৰ্বি কালচাৰেল ছ'চাইটি, চমুতে KCS। কাৰ্বি কালচাৰেল ছ'চাইটি হৈছে কাৰ্বি জাতিৰ মুখ্য সাংস্কৃতিক সংগঠন।
কাৰ্বি কলা সংস্কৃতিৰ সংবৰ্ধন সংৰক্ষণ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে 1995 চনত কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰকান্ত তেৰাং আৰু সম্পাদক ধৰম সিং তেৰণৰ নেতৃত্বত গঠন কৰা হৈছিল হাইমু অপেৰা। ডিফুৰ তাৰালাংছত মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰি কাৰ্বি কালচাৰেল ছ'চাইটিয়ে নৱপ্ৰজন্মক গীত মাত নৃত্য আদি শিকোৱাৰ ব্যৱস্থা কৰিছিল। কাৰ্বি কিংবদন্তি হাইমুৰ কাহিনীক নাট্যৰূপ দি গীত নৃত্যৰ মাধ্যমেৰে প্ৰদৰ্শন কৰাৰ বাবে আখৰা কৰোৱাইছিল। ঊনৈছশ 98 চনত কাৰ্বি কালচাৰেল ছ'চাইটিৰ সম্পাদক চন্দ্ৰ সিং ক্ৰ'ৰ নেতৃত্বত হাইমু অপেৰাই কাৰ্বি আংলঙৰ গাঁৱে ভূঞে হাইমুৰ কাহিনী প্ৰচাৰ কৰিছিল। হাইমু অপেৰাত পখিলা লেকথেপিয়েও যোগদান কৰিছিল আৰু একেৰাহে প্ৰায় 3 মাহ ৰাইজৰ মাজত গীত গাইছিল। এই সন্দৰ্ভত পখিলা লেকথেপিয়ে কয়, যেতিয়া কেচিয়াছৰ তৰফৰ পৰা হাইমু এটা অপেৰা খুলিছিলে, এই হাইমু অপেৰাটো গোটেই কাৰ্বি আংলং ইষ্ট ৱেষ্ট 3 মাহ চলি আমি গৈছিলোঁ। সেইটো সময়তে আৰু বহুত গালোঁ। এইবিলাক গীত এতিয়া মোৰ মনতেই নাই, বহুত গাইছিলোঁ। আপুনি কেইবাটাও বঁটা লাভ কৰিছে, শিল্পী বঁটাও পাইছে, অসম গৌৰৱ বঁটা পাইছে। এই বঁটাবিলাকৰ বিষয়ে কওকচোন। মই টোটেলি বঁটা লাভ কৰাটো সম্বৰ্ধনা আৰু এৱাৰ্ড লৈ 30টা বঁটা লাভ কৰিলোঁ বহুতো সভাত। পিছতে মোৰ প্ৰথম এৱাৰ্ডটো হৈছে এই যে কাৰ্বি কুমৰিপি যে মই কৈছিলোঁ ইউথ ফেষ্টিভেলত, এইটোৱেই মানে প্ৰথম এৱাৰ্ডটো। এইটো হৈছে 1976ত আৰু দ্বিতীয়বাৰ পাইছোঁ সেইটো 1977ত। এইটোৱে মোৰ প্ৰথম এৱাৰ্ড কাৰ্বি কুমৰিপি। জীৱনকালত পখিলা লেকথেপিয়ে অলেখ বঁটা সন্মান লাভ কৰিছে। কাৰ্বি কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2011 চনত অসম আইডলে পখিলা লেকথেপিক কুইন অৱ মেলোডি উপাধিৰে সন্মানিত কৰিছিল। 2009 চনত সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী শাখাই পখিলা লেকথেপিক প্ৰদান কৰিছিল স্বভাৱ শিল্পী অমূল্য কাকতি স্মৃতি বঁটা। 2018 চনত গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰে পখিলা লেকথেপিক প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছিল লুইট গৌৰৱ বঁটা। কাৰ্বি কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে 2023 চনৰ 17 জানুৱাৰীত অসম চৰকাৰে পখিলা লেকথেপিক প্ৰদান কৰিছে শিল্পী বঁটা আৰু শিল্পী পেঞ্চন। 2024 চনত পখিলা লেকথেপিক প্ৰদান কৰা হয় অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কালচাৰ্ছ অৱ ৰেচিষ্টেণ্ট নেটৱৰ্ক
ফাউণ্ডেশ্যনে 2024 চনত পখিলা লেকথেপিক প্ৰদান কৰিছে দ্য কালচাৰ্ছ অৱ ৰেচিষ্টেন্স এৱাৰ্ড। 2025 চনৰ মাৰ্চ মাহত প্ৰাগ নিউজে পখিলা লেকথেপিলৈ আগবঢ়াইছে প্ৰাগ প্ৰেৰণা বঁটা। জীৱনকালত লাভ কৰা বঁটা আৰু সন্মানৰ কথা পখিলা লেকথেপিয়ে কয়। কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা বেষ্ট ছিংগাৰ সকলো ক্ষেত্ৰতে শ্ৰেষ্ঠ মানে গায়িকা হিচাপে 23 জুন 1998 মোক দিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰাই হয় আকৌ সকলোতকৈ মিঠা আৰু সকলোতকৈ মানে বেষ্ট সুৰীয়া নিজে সুৰ দিয়া নিজে লিখা সেইটো কাৰণে আকৌ তেওঁলোকে দ্বিতীয়বাৰ আকৌ বেষ্ট ছিংগাৰ হিচাপে মোক আকৌ বঁটা দিলে তেওঁলোকে 23 জুন 2009 তাৰিখে। হিলছ আইডলৰ পৰা মোক কুইন অফ মেলোডি এৱাৰ্ডটো মোক আকৌ তেওঁলোকে দিলে। সেইটো হৈছে 2010 চনৰ মাৰ্চ মাহৰ 14 তাৰিখে। গুৱাহাটী ষ্টুডেণ্ট ইউনিয়ন তৰফৰ পৰা স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা দিছিলে মোক 2009 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে। ইণ্ডিয়ান অইল ৰিফাইনেৰী তৰফৰ পৰা মোৰ গীতবিলাক ভাল পায়, বিশেষকৈ দাপনি বাংচকীৰ্তি গীতটি খুব ভাল পাইছিলে তেওঁলোকে। মই নিজে লিখা নিজে সুৰ দিয়া আৰু বহুতো গান তেওঁলোকে শুনিলে আৰু মোৰ গানৰ সুৰবিলাক যেনেকুৱা মেলোডি তেওঁলোকে মানে খুব ভাল পাইছে কাৰণে অইল ৰিফাইনেৰী কমিটিসকলে লুইট গৌৰৱ এৱাৰ্ড 2018 চন এপ্ৰিল মাহৰ 16 তাৰিখে তেওঁলোকে মোক দিলে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা তৰফৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালা শিল্পী বঁটা দিয়া হ'ল। এইটো হৈছে যোৰহাটতে দিছে। 2023 চন জানুৱাৰী মাহৰ 17 তাৰিখে অসম গৌৰৱ এৱাৰ্ড মোক দিয়া হৈছে। সেইটো হৈছে 2024 চন ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে গুৱাহাটীৰ কলাক্ষেত্ৰত USA কালচাৰ্ছ অৱ ৰেচিষ্টেন্স নেটৱৰ্ক তৰফৰ পৰা কালচাৰ অৱ ৰেচিষ্টেন্স এৱাৰ্ড 2024 চন সেইটো খুব ডাঙৰ এৱাৰ্ড মোক দিছিলে। গল্ডেন জুবলি সময়তে এৱাৰ্ডটো মোক দিছিলে। আৰু এই অলপ আগতে হৈ গৈছিলে আমাৰ এই দুটা প্ৰাগ নিউজ 2025 চন এই যে 8 মাৰ্চ মহিলা উইমেন ডে নাৰী দিৱস দিনাখন মোক দিছিলে সৰু সজাই ষ্টেডিয়ামতে দিছিলে তো প্ৰাগ প্ৰেৰণা এৱাৰ্ড। জীৱনত কি পালো কি নাপালো এইলৈ পখিলা লেকথেপি চিন্তিত নহয়। জীৱনৰ বাকী সময়ছোৱা ৰাইজৰ মৰম চেনেহৰ মাজত অতিবাহিত কৰিব খোজা আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেকথেপিয়ে মনৰ কথা এইদৰে কয়। মোৰ ভাল লাগে মোৰ এই শিল্পী জীৱন। মই এটা খুব চিন্তা কৰি থাকোঁ শিল্পী মানুহৰ মনবিলাক খুব বহল সৰল পূজা মৰম চেনেহ সদায় যাতে মোৰ এই মৰম চেনেহ এই সৰল পূজা মনটো বহল মনোভাৱটো যাতে থাকে মই সকলোৰে লগতো যাতে ভাল হৈ থাকিব পাৰোঁ মই তাকে বিচাৰোঁ। যিমানখিনি পাৰ হৈ আহিলোঁ এতিয়া মই তাকে বিচাৰিছোঁ যাতে আমাৰ কাৰ্বি ৰাইজ যাতে মোক যেনেকৈ প্ৰথমৰ পৰা মোক যেনেকৈ ভাল পাইছিলে তেওঁলোকে ঠিক তেনেকৈ যাতে মোৰ এই বয়স হালি গৈছে চকু নেদেখা হ'লোঁ কাণ নুশুনা হ'লোঁ কঁকাল হালি গ'লোঁ তথাপিও মনটো গাভৰুৰ নিচিনা হৈ আছে তেতিয়া আৰু মই সেই ৰাইজৰ কথাটোহে মোৰ মনত পৰে। গতিকে আগন্তুক দিনলৈকো মই ৰাইজৰ মৰম চেনেহৰ মাজতহে থাকিম বুলি ভাবিছোঁ আৰু মোক এতিয়া এইটো বয়সত মই খালি ঈশ্বৰক সাধনা কৰি ভাল পাওঁ।
जो पारनी ने कहा चोंग हो nang pen kang hon long ji bon ta ni chong hong jong jong non po ta long le kang অসমবাসীলৈ পখিলা লেখথেপী চিৰকৃতজ্ঞ। অসমবাসীৰ পৰা পোৱা অপত্য মৰম চেনেহ আৰু আশীৰ্বাদৰ কথা পখিলা লেখথেপীয়ে চিৰদিন মনত ৰাখিব। আকাশত জোনবেলি থকালৈকে পাহাৰ ভৈয়ামৰ সম্প্ৰীতি অটুট থাকক তাকেই কামনা কৰি পখিলা লেখথেপীয়ে কয়, মই খুব ভাল পাওঁ আৰু খুব ধন্যবাদ দিছোঁ যে অসম ৰাইজে মোক ইমানখিনি আগবঢ়াই মোক তুলি দিলে। মই খুব ভাল পাইছোঁ আৰু কিন্তু সেইটো মোৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, কাৰণ ৰাইজে মোক উৎসাহ উদ্দীপনা দিয়া, ৰাইজে মোক উঠাই দিয়াৰ কাৰণেহে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। গতিকে অসম ৰাজ্যৰ লগত আমাৰ কাৰ্বি আংলঙত ৰাইজে যাতে সকলো ক্ষেত্ৰতো সকলো কাৰ্যতো যাতে হেৰাই নাযায়, ছিগি নাযায়, সেইটোহে মই বিচাৰিছোঁ। এতিয়া সেইটোহে লাগে মোক। সেইকাৰণে অসম ৰাইজক মোক যে এৱাৰ্ডবিলাক দিছে কাৰণে মই সিমানখিনি প্ৰশংসা কৰিছোঁ সেইটো নহয়, কিন্তু মোৰ শিল্পী জীৱনৰ যিটো মনোভাৱটো যাতে অসম কাৰ্বি আংলং আমি ভাগ হ'ব নালাগে, সেই মই সেইটোহে বিচাৰোঁ। সকলো ক্ষেত্ৰতো যাতে মিলা প্ৰীতিৰে সকলো ক্ষেত্ৰত আগবাঢ়ি যায়, সেইটোহে লাগে। এইগৰাকী অসমৰ যশস্বী জন্মজাত গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা আলাপ অনুৰাগৰ আজিৰ শিল্পী পখিলা লেখথেপীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা পখিলা লেখথেপী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাথে হওক তাকেই কামনা কৰিছোঁ। Sar sar palam jipu benon che esengwe chi chabe আলাপ অনুৰাগ মুৰগী কাৰ্বি পাহাৰৰ যশস্বী সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পী পখিলা লেখথেপীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা আছিল অজয় কুমাৰ বৰাৰ। বিৱৰণী বিনীতা ডেকা আৰু অজয় কুমাৰ বৰাৰ। ডিফুৰ আৱৰ্ত ভৱনত থলিতে কৰা বাণীবন্ধনত সহযোগ কৰিছিল কাৰ্তিক সূত্ৰধৰ আৰু চন্দ্ৰিমা শৰ্মাই। কাৰিকৰী সহযোগী আছিল ললিত ৰায় আৰু বিজয় দাস। এই ধাৰাবাহিক লানিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব আজিৰ দৰে একে সময়তে। আভৰণ